Question number 12 আমাক দিছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা 12 ৰ 1 ত আছে 6/7 plus 2/5 plus 2/7 plus 1/5 ইয়াৰ মান নিৰূপণ কৰিব লাগে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি সংখ্যাৰ বিধি ব্যৱহাৰ কৰিব যাওতে আমি সদায় চাব লাগে যাতে আমাৰ মান নিৰূপণ কৰা প্ৰক্ৰিয়াটো সহজ হয় সহজ হোৱাৰ কাৰণেহে আমি কি কৰো সংখ্যাৰ বিভিন্ন বিধি ব্যৱহাৰ কৰো তো আমি এইটো কোৱেশ্চন কৰি আছো এতিয়া ইয়াত যদি আমি চাব যাও হৰ কেইটা আছে দুটাত আছে হৰ 7 আৰু দুটাত আছে 5 আমি জানো ভগ্নাংশ যোগ কৰিব যাওতে হৰ একে হলে আমাৰ ভগ্নাংশটো যোগ কৰা প্ৰক্ৰিয়াটো কিছু সহজ হয় গতিকে আমি কি কৰিম হৰ একে হৰ থকা ভগ্নাংশ কেইটা একেলগে লিখুলো গতিকে আমি ইয়াত লিখিম 6/7 ইয়াৰ ঠিক পিছতে লিখিম 2/7 এটো 7 ভাগৰ 2 পিছত আছিল আমি কি কৰিলো তৃতীয় স্থানত আছিল আমি দ্বিতীয় স্থানত লৈ আহিলো দ্বিতীয় স্থানত 2/5 আছিল এইটো আমি তৃতীয় স্থানত লৈ যাম 2/5 plus 1/5 আমি কি কৰিলো ইয়াত স্থানৰ পৰিৱৰ্তন কৰিলো মানে কি ক্ৰম সলনি কৰিলো এটো দ্বিতীয় আছিল এটো কি হৈ গল তৃতীয় হৈ গল এটো তৃতীয় আছিল এটো হৈ গল দ্বিতীয় কি হৈ গল তেতিয়া ক্ৰম সলনি হলে বিধিটোৰ নাম হৈছে ক্ৰম বিনিময় বিধি এতিয়া আমি কি প্ৰয়োগ কৰিছো তেতিয়ালে ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিছো এই চাৰিটা একেলগে আমি যদি যোগ কৰিব যাও তেতিয়ালে আমাৰ কি কৰিব লাগিব 7 আৰু 5 ৰ আমি লসাগু লব লাগিব হেতু নকৰি কেনে আমি কি কৰিব পাৰো দুটাকে যোগ কৰিব লাগিলে 6/7 plus 2/7 এনেকে ব্ৰেকেট দিম তাৰ পিছৰ দুটা একেলগে লিখি লও ব্ৰেকেট দি কেনে 2/5 plus 1/5 এতিয়া আমি আগত সৰল কৰা প্ৰক্ৰিয়াটোত আমি শিকি লৈছো কি প্ৰথম কিহৰ কাম কৰিব লাগে ব্ৰেকেটৰ কাম কৰিব লাগে ব্ৰেকেটটো দি দিয়াৰ লগে লগে কি হৈ গল তেতিয়া হলে প্ৰথম দুটা আমি যদি যোগ কৰিব যাও তেতিয়া হলে 7 একে আছে ইয়াত কি 5 একে আছে এনেকুৱাকে ব্ৰেকেট দি ললো মানে দুটা লগ লগাই ললো এইটো কি বুলি কয় এই বিধিটোক কয় সহযোগ বিধি সহযোগ বিধিৰ ইংৰাজী টাৰ্মটো হৈছে এছ'চিয়েটিভ প্ৰপাৰ্টি সো এছ'চিয়েটিভ ল যদি আমি প্ৰয়োগ কৰো তেতিয়া হলে কি কৰো এনেকে আমাৰ তিনিটা বা চাৰিটা থাকিল তে আমি কি কৰিব পাৰো দুটা বা তিনিটা এক লগ কৰি কেনে আমি ব্ৰেকেট দি কেনে লিখি কেনে সেইখিনি আগত ক্যালকুলেট কৰিব পাৰো সো এইটো কি প্ৰয়োগ কৰা হৈছে সহযোগ বিধি প্ৰয়োগ কৰা হৈছে এইটো মনত ৰখাৰ কাৰণে কি হয় এছ'চিয়েটিভ ল হয় এছ'চিয়েচনত কি হয় আমি মানুহ বহুত কেইটা লগ হৈ কেনে একেলগে এটা কাম কৰো ইয়াত কি কৰো আমি ইয়াত একেলগে দুটা বা তিনিটা পদ লগ লগাই লৈ কেনে একেলগে আমি হিসাবটো কৰি লও নেক্সট আমাৰ এইখিনি হৈ যোৱাৰ পিছত আমি এতিয়া কি কৰিব পাৰিম এটো যোগ কৰিব পাৰিম 7 দুইটাতে 7 আছিল গতিকে এলসিএম 7 আহিব এতিয়া আমি জানো যদি হে হৰ একে হয় লব দুটা যেনেকুৱা থাকে তেনেকুৱাকে সিধাকে যোগ কৰিব পাৰি গতিকে ইয়াত কি হ'ব 6 plus 2 হৈ আছে আৰু পিছৰ ব্ৰেকেটটোত আমাৰ কি আছিল হৰ 5 আছিল গতিকে এলসিএম ললে 5 এ আহিব ইয়াত কি হ'ব লব দুটা সিধাকে যোগ হ'ব যেহেতুকে দুইটাৰ হৰ একে আছিল গতিকে কি হ'ব 2 plus 1 এতিয়া 6 plus 2 equal to হৈ আছে আমাৰ 8/7 plus 2 plus 1 equal to 3 হৈ আছে 3/5 এতিয়া আমি এইটো প্লাস কৰিলে হল 7 আৰু 5 ৰ এলসিএম কিমান হয় এলসিএম হৈ আছে 35 এতিয়া এই 7 ৰে আমি কি কৰিব লাগে 35 ক হৰণ কৰিব লাগে হৰণ কৰিলে আমি কি পাম 7 ৰে 35 ক হৰণ কৰিলে আমি পাম 5 গতিকে এই 8 ৰ লগত আমি কি পূৰণ কৰিম 5 পূৰণ কৰি দিম তাৰ পিছত যোগ চিন আছিল আমি যোগ চিন দিব লাগে এতিয়া 5 ৰে কাক হৰণ কৰিব লাগে 35 ক হৰণ কৰিব লাগে হৰণ কৰিলে আমি কি পাম 7 এতিয়া 3 আছিল 5 ৰ লগত 5 যত হৰ আছিল তাত লব কি আছিল 3 আছিল 3 ৰ লগত আমি কি পূৰণ কৰিব লাগিব তেতিয়া হলে 7 পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰিলে আমি কি পালো তলত পালো 35 ওপৰত 8 5 গুণা 40 যোগ 7 3 গুণা 21 গতিকে এইটো যদি যোগ কৰি চাও তেতিয়া হলে হৈ আছে 61/35 এইটো আমাৰ आंसर হয় তেতিয়া হলে ইয়াত আমি কি দুটা বিধি প্ৰয়োগ কৰিছো এটা হৈছে ক্ৰম বিনিময় বিধি আনটো হৈছে সহযোগ বিধি এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 কৰিম কোৱেশ্চন নাম্বাৰ 2 ত আমাক কি দিয়া আছে 670 into 7/11 plus 670 into 1/3 আমি যদি চাও ইয়াত কি হৈ আছে এই প্ৰথম এইখিনি পূৰণ হৈ আছে আৰু পিছত এইখিনি পূৰণ হৈ আছে মাজত কি আছে যোগ চিন আছে এইটো আমি চালে পদ হিচাপে যদি লও তেতিয়া হলে আমি এই গোটেইখিনিক এটা পদ বুলি লৈ লব পাৰো আৰু এই গোটেইখিনিক এটা পদ বুলি লৈ লব পাৰো ললে আমি কি দেখা পাই আছো 670 দুয়োটাতে আছে 670 যদি দুয়োটাতে আছে তেতিয়া হলে এইটো আমি এনেকুৱাকে লিখিব পাৰো 670
ব্ৰেকেট দি কেনে ব্ৰেকেটৰ ভিতৰত লিখি দিব পাৰো 7/11 প্লাস 1/3 এইটো আমি সচৰাচৰতে কি বুলি কওঁ কমন লোৱা বুলি কওঁ কমন লোৱা কথাটো কোৰ পৰা আহে এইটো এটা সংখ্যাৰ বিধি হয় বিধিটোৰ নাম হৈছে বিতৰণ বিধি এটা বিতৰণ বিধি বহুত কেইটা আছে এইটো কি প্ৰক্ৰিয়া আছিল পূৰণ প্ৰক্ৰিয়া আছিল পূৰণ প্ৰক্ৰিয়াৰ সহায়ত কি হৈ আছিল দুয়োটাৰ লগত 670 বিতৰণ হৈ আছিল গতিকে এইটো কি হ'ব পূৰণৰ বিতৰণ বিধি হ'ব আৰু কাৰ ক্ষেত্ৰত মাজত কি চিন আছে যোগ চিন আছে আমি ব্ৰেকেটৰ ভিতৰত ইয়াত কি পাইছো যোগ পাইছো গতিকে এইটো কি যোগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি আমি ইমানখিনি লিখিব নালাগে আমি অকল লিখিব লাগে বিতৰণ বিধি বিতৰণ বিধিটো কেনেকুৱা হয় যদি দুটা সংখ্যা থাকিলে a * b + a * c এনেকুৱা ফৰ্মত সংখ্যা থাকিলে এতিয়া প্লাস হৈ আছে মাজত ইয়াত কি আছে a ইয়াতো আছে a আমি কি কৰিব পাৰো a এটা ব্ৰেকেটৰ বাহিৰত লৈ কেনে ভিতৰত b + c লিখিব পাৰো এতিয়া পূৰণ কৰিলে আমি একেটা ফলে পাম এইটো কি বুলি কয় পূৰণৰ বিতৰণ বিধি কিহৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত এতিয়া যদি ইয়াত মাইনাস চিন থাকে তেতিয়া হলে ব্ৰেকেটৰ ভিতৰত কি আহিব মাইনাস চিন আহিব এটো এতিয়া আমি কি কম বিয়োগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি এতিয়া পূৰণ নহয় কেনে যদি হৰণ হৈ থাকে তেতিয়া হলে এটো হৰণৰ বিতৰণ বিধি হ'ব আমি যেতিয়া জেনেকে প্ৰয়োগ কৰিব লাগে তেনেকে প্ৰয়োগ কৰিম আমি লিখিম কি অকল বিতৰণ বিধি লিখিম বিতৰণ বিধি যদি আমি ডিটেইলছত চাব যাও তেতিয়া হলে চাৰিটা হ'ব এটা হ'ব যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি আনটো হ'ব বিয়োগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি তাৰ পিছত হৰণৰ ক্ষেত্ৰত আমি একে ধৰণে দুটা পাম এটা হল কি যোগৰ ক্ষেত্ৰত হৰণৰ বিতৰণ বিধি তাৰ পিছত এটা পাম বিয়োগৰ ক্ষেত্ৰত হৰণৰ বিতৰণ বিধি এতিয়া এইটো কৰিলে আমাৰ সহজ হৈ গল 670 * 7/11 + 1/3 পালো এতিয়া যদি এইটো আমি কৰো তেতিয়া হলে ব্ৰেকেটৰ ভিতৰৰখিনি আমি প্ৰথম যোগ কৰি লম 670 * 11 আৰু 3 এলসিএম ললে কিমান হৈ আছে এইটো দুয়োটাই প্ৰাইম নাম্বাৰ হয় সো 33 হৈ আছে এতিয়া 7 ৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব 11 এৰে 33 ডিভাইড কৰিলে আমি কি পাও 3 পাও হেই 3 টো আমি 7 ৰ লগত মাল্টিপ্লাই কৰিব লাগে সো 7 * 3 প্লাস চিন আছিলে আমি প্লাস চিন দিলো এতিয়া 1 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগে 3 ৰে যদি আমি 33 ডিভাইড কৰো তেতিয়া হলে 11 পাও হেই 11 টোৱে আমি কি কৰিব লাগে 1 ৰ লগত মাল্টিপ্লাই কৰিব লাগে এতিয়া কৰিলে আমি পাম 670 ইয়াত আছে 33 তাৰ পিছত ওপৰত 7 3 * 21 + 11 1 * 11 এতিয়া 670 * 21 + 11 এইটো কৰিলে আমি পাই আছো 32/33 এতিয়া আমি পূৰণ কৰিব লাগে 670 * 32 এইটো কৰিলে 204 1 থাকিলে 12 13 হৈ গল 30 3 7 * 21 1 2 left 3 6 * 18 so 20 এটো প্লাস কৰি দিলে 04412 গতিকে আমি ওপৰত পাম 21440 ডিভাইডেড বাই তলত পাই আছো 33 এটো आंसर হয় ইয়াক আৰু আমি ইয়াতকে সৰু কৰিব নোৱাৰিম কাৰণ 33 ৰে এটো হৰণ কৰিব নোৱাৰি আৰু এটো যদি আমি চাও 11 ৰে ডিভাইড কৰিব নোৱাৰি নেক্সট আমি চাব লাগে 3 ৰে ডিভাইড কৰিব পাৰি নে নাই 3 ৰে ডিভাইড কৰিব পাৰি নে নাই সোৱাৰ কাৰণে আমি কি কৰিম যোগ কৰিম 2 + 1 = 3 + 4 + 4 সো এটো হৈ যাব 11 হলে 3 ৰে ডিভিজিবল নহয় গতিকে আমি কি পাম এটো ফাইনাল आंसर হৈ যাব 21440 ডিভাইডেড বাই 33 সো আমাৰ এটো হৈ গল এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাক দিছে 7/5 * -3/8 + 3/4 * 7/5 সো এইটো আমি কৰিব গলে আমি প্ৰথম কি কৰিম ক্ৰম হলনি কৰি লম দ্বিতীয় পদটোৰ ক্ৰম হলনি কৰিলে এনেকুৱা 7/5 * -3/8 প্লাস এইটো 7/5 আগত লৈ লম * 3/4 কৰিম এতিয়া দেখিছো কি প্ৰথমত এইটো 7/5 ইয়াতো আছে আৰু এইটো যে যোগ হৈ আছে ইয়াতো কি আছে 7/5 আছে গতিকে এনেকুৱা থাকিলে আমি ব্ৰেকেটৰ বাহিৰত 7/5 লিখি লম লিখি লৈ কেনে ব্ৰেকেটৰ ভিতৰত কি থাকিব ইয়াত 7/5 আছিল বাকি যিটো সংখ্যা পূৰণ হৈ আছিল ব্ৰেকেটৰ ভিতৰত থাকিব এতিয়া কিমান আছিল -3/8 প্লাস চিন আছে আমি প্লাস চিন দিও ইয়াত প্লাস হৈ কেনে কি আছিল 7/5 আছিল লগত কি সংখ্যা পূৰণ হৈ আছিল 3/4 সো যেহেতুকে 7/5 আমি বাহিৰত লিখিছো ব্ৰেকেটৰ ইয়াত কি থাকিব অকল 3/4 থাকিব তেতিয়ালে প্ৰথমটো কি আছিল প্ৰথমটো আছিল ক্ৰম বিনিময় বিধি আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি কি কৰিলো এইটো কৰিলো বিতৰণ বিধি গতিকে এইটো লিখিম ক্ৰম বিনিময় বিধি
ইয়াৰ পিছত ষ্টেপত আমি যেটো কৰিছো এইটো কি কৰিছো এইটো 7/5 বিতৰণ হৈ আছিল এইটো আমি ব্ৰেকেট দি কেনে বাহিৰত ওলাই লৈ আহিছো গতিকে এইটো কি হ'ব যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি আমি লিখিম অকল বিতৰণ বিধি এতিয়া এইটো যদি আমি কৰিব যাও তেতিয়া হলে আমি ব্ৰেকেটৰ ভিতৰখিনি এতিয়া যোগ কৰিলে হৈ যাব 7/5 ব্ৰেকেটৰ বাহিৰত আছে এইটো বাহিৰতে থাকিব আমি শেষত পূৰণ কৰিম সো 7/5 ইনটু ব্ৰেকেটৰ ভিতৰত কিমান আছিল 8 আৰু 4 আছিল আমি জানো কি 8 টো 4 ৰ এটা গুণিতক হয় আমি জানো যদি এটা সংখ্যা আনটোৰ গুণিতক হয় তেতিয়া হলে ডাঙৰ সংখ্যাটো কি হয় এলসিএম হয় গতিকে ইয়াত কি হ'ব 8 হ'ব এলসিএম এতিয়া -3 আছিলে আমি -3 লিখি ললো আমি চাব লাগে -3 ৰ লগত কি মাল্টিপ্লাই হ'ব -3 ৰ তলত কি আছিলে হৰ হিচাপে আছিলে 8 8 আমি 8 ক যদি ডিভাইড কৰো তেতিয়া হলে 1 পাম সেই 1 টোৱে আমি -3 ৰ লগত মাল্টিপ্লাই কৰিব লাগে এতিয়া ইয়াত প্লাস চিন আছিলে প্লাস চিনটো দি দিলো 3 আছে 3 লিখি ললো এতিয়া আমি চাব লাগে 3 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 4 আছিলে 3 ঠিক তলত হৰ হিচাপে আছিলে 4 আমি 4 এৰে 8 ক ডিভাইড কৰিম ডিভাইড কৰিলে আমি কিমান পাম 2 পাম সেই 2 টোৱে আমি 3 ৰ লগত মাল্টিপ্লাই কৰিব লাগে কৰিলে আমি কি পালো আমাৰ হৰ ভগ্নাংশৰ যোগখিনি মোটামুটিকে কৰা হৈ গল এতিয়া হিসাবখিনি কৰিলে হৈ যাব 7/5 ইনটু তলত আমি পাই গলো 8 এটো -3 ইনটু 1 3 ৰ আগত আছে মাইনাস 1 ৰ আগত আছে প্লাস আমি জানো মাইনাস প্লাস মাল্টিপ্লাই হলে মাইনাস হয় গতিকে 3 1 0 3 এইটো হৈ আছে আমাৰ -3 প্লাস ইয়াত 3 2 0 হৈ আছে 6 ডিভাইডেড বাই 8 এতিয়া এনেকুৱা মাইনাস লিখিলে আমি ব্ৰেকেট এটা দি লোৱাটো ভাল হয় এতিয়া চিনটো অলপ ওপৰত বা তলত হলেও একো ভুল নহয় এতিয়া 7/5 পাই গলো ইনটু তলত আছে 8 ওপৰত -3 + 6 এতিয়া -3 + 6 কৰিলে আমি কি পাম ৰিজাল্ট পাম 3 কাৰণ মোড ভ্যালু ললে কি হয় এইটোৰ ভ্যালু হ'ব 3 মোড ভ্যালু ললে এইটোৰ ভ্যালু হ'ব 6 গতিকে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম আমি মাইনাস কৰিলে কি পাম 6 - 3 কৰিলে 3 পাম আৰু চিনটো কি হ'ব ডাঙৰটোৰ মোড ভ্যালু যাৰ ডাঙৰ হয় তাৰ চিনটোৱে হ'ব মোড ভ্যালু ডাঙৰ আছিল 6 ৰ আগত প্লাস চিন আছে গতিকে ইয়াত কি হ'ব প্লাস হ'ব এতিয়া আমি পূৰণ কৰিব লাগে 7 3 * 21 5 8 * 40 সো এইটোৰ आंसर হৈ গল 21/40 এইটো ইয়াৰ आंसर হয় সো আমি কি কৰিলো ইয়াত দুটা বিধি প্ৰয়োগ কৰিছো এটা হৈছে ক্ৰম বিনিময় বিধি আনটো হৈছে বিতৰণ বিধি ইয়াত আমি ক্ৰম বিনিময় বিধি প্ৰয়োগ নকৰাকেও কি কৰিব পাৰো বিতৰণ বিধিটো প্ৰয়োগ কৰিব পাৰো কিন্তু কৰা কিয় নাই কাৰণ আমাক ইয়াত কি কৰিছে সংখ্যাৰ বিধি প্ৰয়োগ কৰিব দিছে জানিব কি বিচাৰিছে আমি বিধি গটেই কেইটা জানো নে নাই গতিকে যিমানখিনি বেছি বিধি প্ৰয়োগ কৰিব পাৰি হিমানখিনি আমি প্ৰয়োগ কৰিছো আৰু লিখিছো নেক্সট আমি কোৱেশ্চন নম্বৰ 4 কৰিম এতিয়া কোৱেশ্চন নম্বৰ 4 ত আমাক দিছে -5/9 ইনটু ব্ৰেকেটৰ ভিতৰত আছে -27/15 প্লাস 36/25 এতিয়া আমি চাও ইয়াত হৰ কিমান আছিল 15 আছিল আৰু বাহিৰত ব্ৰেকেটৰ বাহিৰত যেটো ভগ্নাংশ আছে ইয়াত ওপৰত লব কিমান আছে 5 আছে 5 ৰ লগত 15 ডিভাইড কৰিব পাৰিম ইয়াত 25 আছে 25 টো কি হয় 5 এৰে ডিভিজিবল হয় গতিকে এইটো বিতৰণ বিধি যদি আমি প্ৰয়োগ কৰিলে আমি কেনেকুৱা পাম এনেকুৱা পাম -5/9 ইনটু এটো ব্ৰেকেট দি কেনে লিখিম যেহেতুকে মাইনাস আছে -27/15 প্লাস আছিলে প্লাস চিন দি দিও এতিয়া এইটো কিমান আছিলে -5/9 আছিলে আমি ব্ৰেকেট দি কেনে লিখিম -5/9 ইনটু কি হ'ব 36/25 ইয়াতো আমি একেবাৰে প্ৰথমত ব্ৰেকেট দিলে দি লব পাৰো কাৰণ মাইনাস থাকিলে কি হয় আমি যেতিয়া প্ৰথম প্ৰেক্টিস কৰিম তেতিয়া কি কৰিব লাগে মাইনাস থাকিলে মাইনাস বিলাকত আমি ব্ৰেকেট দি লব লাগে তেতিয়া ভুল হোৱাৰ চান্সটো কম হৈ যায় আমি যেতিয়া অভ্যাস কৰিম এই ব্ৰেকেট বিলাক নিদিয়াকেও শুদ্ধকে কৰিব পাৰিম এতিয়া আমি যদি চাও এই দুটা সংখ্যা পূৰণ হৈ আছে ভগ্নাংশ দুটা ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে দুটা মাইনাস যদি পূৰণ হৈ থাকে তেতিয়া হলে কি হৈ যায় ৰিজাল্টটো প্লাস হৈ যায় প্লাস হৈ গলে আমি ইয়াত প্লাস চিন দিব পাৰো এতিয়া 5/9 ইনটু হৈ আছে 27/15 আমি একেবাৰে আগত সংখ্যাৰ একেবাৰে আগত যদি প্লাস হয় তেতিয়া হলে প্লাস চিনটো আমি নিদিও যেহেতুকে নিদিও আমি এই চিনটো নিদিম কিন্তু আমি জানিব লাগে মাইনাস মাইনাস পূৰণ হৈ কেনে কি হৈছে প্লাস হৈছে যেহেতুকে ইয়াত চিন দিয়াৰ দৰকাৰ নাই এতিয়া ইয়াত ব্ৰেকেটৰ ভিতৰত এইটো মাইনাস আছে প্ৰথম ভগ্নাংশটো দ্বিতীয় ভগ্নাংশটো কি আছে প্লাস আছে এতিয়া এইটো মাইনাসৰ লগত ইয়াৰ প্লাসটো যদি পূৰণ হৈ যায় মাইনাস প্লাস মাইনাস হ'ব আৰু একেবাৰে আগত কি চিন আছে এইটো প্লাস চিন আছে গতিকে ইয়াত কেইটা আছে দুটা প্লাস আছে আৰু এটা মাইনাস আছে গতিকে এইটো ৰিজাল্ট কি আহিব মাইনাস আহি যাব
আমি মনত ৰাখিব লাগে যুগ্ম সংখ্যক মাইনাস যদি পূৰণ হয় তেতিয়া হলে কি হয় পূৰণফলটো প্লাস হয় আৰু অযুগ্ম সংখ্যক মাইনাস যদি পূৰণ হৈ থাকে তেতিয়া হলে কি হয় পূৰণফলটো ঋণাত্মক হয় বা নেগেটিভ হয় এটো এটা আছিলে এটা থকাৰ কাৰণে কি হৈছে মাইনাস হৈছে দুটা থাকিলে প্লাস হ'ব তিনিটা থাকিলে আকৌ মাইনাস হ'ব গতিকে কি কলো যুগ্ম সংখ্যক মাইনাস যদি পূৰণ হয় তেতিয়া হলে পূৰণফলটো কি হ'ব প্লাস হ'ব আৰু যুগ্ম সংখ্যক মাইনাস যদি অযুগ্ম সংখ্যক মাইনাস যদি পূৰণ হয় তেতিয়া হলে কি হ'ব পূৰণফলটো সদায় মাইনাস হ'ব এতিয়া আমি সিধাকে লিখি দিও নাম্বাৰ কেইটা কিমান আছিলে 5/9 আছিলে ভগ্নাংশটো 5/9 into 36/25 এটা 5 এৰে 15 ক কাটিলে 3 হৈ আছে 5 এৰে 25 ক কাটিলে 5 হৈ আছে 9 এৰে আমি 27 ক কাটিব পাৰো 9 3s are 27 সো ইয়াত 3 আহিব 9 এৰে 36 ক আমি কাটিব পাৰো 9 4s are 36 সো ইয়াত কিমান আহিব 4 আহিব এতিয়া 3 ৰ লগত 3 কাট খালে কি থাকিব ইয়াত 1 থাকিব ইয়াত 1 থাকিব গতিকে মাইনাসৰ আগত থকা যিখিনি আমি দুটা ভগ্নাংশ পাইছিলো সৰল কৰাৰ পিছত আমি কি পাম ইয়াত অকল 1 পাই যাম মাইনাস দ্বিতীয় মাইনাসৰ পিছত যি দুটা ভগ্নাংশ আছিল এই দুটা সৰল কৰাৰ পিছত আমি কি পাই যাম 4/5 এতিয়া এটো মাইনাস কৰিলে হৈ গল মাইনাস কৰিলে কি হ'ব এলসিএম হ'ব 5 এনেকুৱা থাকিলে 5 * 1 = 5 কৰিম -4 কৰিম এতিয়া 4 - 5 - 4 কৰিলে 1 সো आंसर হৈ আছে 1/5 তেতিয়ালে ইয়াত অকল এটা বিধিয়ে প্ৰয়োগ কৰা হৈছে বিধিটো কি আছিল বিধিটো আছিল বিতৰণ বিধি কিহৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি আমি ইয়াত লিখি দিম অকল বিতৰণ বিধি বুলি বিতৰণ বিধি বুলি লিখি দিলে আমাৰ হৈ যাব সো আমাৰ কোৱেশ্চন নম্বৰ 4 হৈ গৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 কৰিম কোৱেশ্চন নম্বৰ 5 ত আমাক দিছে 2/3 + 3/3 - 1/4 * 2/3 + 2/3 * 1/2 ইয়াত আমি প্ৰথমত চাম 2/3 কোট মাল্টিপ্লাই হৈ আছে সো ইয়াত 2/3 আছে ইয়াত 2/3 মাল্টিপ্লাই হৈ আছে আৰু ইয়াতো 2/3 মাল্টিপ্লাই হৈ আছে মাজত কি হৈ আছে +3/3 এইটো অকলে আছে ইয়াত 2/3 মাল্টিপ্লাই হৈ কেনে থাকা নাই গতিকে আমি ক্ৰম হলনি কৰি কি কৰিলাম +3/3 টো একেবাৰে হেকত লিখি লম আৰু জিবিলাকত 2/3 মাল্টিপ্লাই হৈ আছে এইবিলাক আমি আগত লিখিম লিখিলে এনেকুৱা হৈ যাব 2/3 তাৰ পিছত ইয়াত আছে -1/4 * 2/3 ইয়াত আছে +2/3 * 1/2 আৰু ইয়াত +3/3 আছিল যত 2/3 নাছিল এটো আমি কত লিখিম একেবাৰে লাষ্টত লিখিম +3/3 এতিয়া এটো কৰিলো কি কৰা হল কি বিধি প্ৰয়োগ কৰা হল এটো আমি কি কৰিছো ক্ৰম হলনি কৰিছো গতিকে বিধিটো হ'ব ক্ৰম বিনিময় বিধি আৰু বিধিটো হ'ব আমাৰ ক্ৰম বিনিময় বিধি নেক্সট আমি কি কৰিব লাগে ইয়াত 2/3 লগত যদি আমি চাও একো সংখ্যা পূৰণ হৈ কেনে নাই আমি জানো সকলো বিলাক সংখ্যাৰ লগত এক পূৰণ হৈ থাকে এক পূৰণ কৰিলে কি হয় ৰিজাল্টটো কোনো চেঞ্জ নহয় গতিকে আমি এনেকুৱা লিখিব পাৰো 2/3 * 1 কৰিব পাৰো এটো 2/3 পিছত আছিল আমি আগত লিখি লব পাৰো -1/4 * 2/3 আছিল আমি কি কৰিব পাৰো এটো 2/3 আগত লিখিলে 2/3 * 1/4 হৈ যাব +2/3 * 1/2 +3/3 এইটো কাটিলে 1 পাম গতিকে +1 আমি লিখিব পাৰো এতিয়া যদি আমি চাও ইয়াত কি আছে 2/3 পূৰণ হৈ আছে এইটোটো আছে গতিকে তিনিওটাৰ পৰা আমি 2/3 কি কৰিব পাৰো বিতৰণ হৈ আছিল আমি একেলগে লৈ লব পাৰো ব্ৰেকেটৰ বাহিৰত ললে কি হ'ব 2/3 ইনটু এতিয়া ব্ৰেকেটৰ ভিতৰত আমি কোন বিলাক লিখিম 2/3 লগত যিবিলাক সংখ্যা পূৰণ হৈ আছিল এইবিলাক লিখিম ইয়াত কি পূৰণ হৈ আছিল 1 পূৰণ হৈ আছিল কোৱেশ্চনটোত আমি দেখা না পাও ইয়াত যে 1 পূৰণ হৈ আছে কিন্তু আমি কি কৰিছো আমাৰ সুবিধাৰ কাৰণে ইয়াত 1 টো মাল্টিপ্লাই কৰি লৈছো গতিকে ব্ৰেকেটৰ ভিতৰত ইয়াত কি থাকিব এইখিনিৰ কাৰণে 1 থাকিব কাৰণ 2/3 লগত 1 মাল্টিপ্লাই হৈ আছিল এটো মাইনাস চিন আছে আমি মাইনাস চিন দি লও এতিয়া 2/3 লগত কি পূৰণ হৈ আছিল 1/4 গতিকে ইয়াত কি থাকিব 1/4 থাকিব মাজৰ এইখিনিৰ কাৰণে তাৰ পিছত প্লাস চিন দিয়া আছে প্লাস চিনটো দি লৈ কেনে 2/3 লগত কি পূৰণ হৈ আছে আমি চাও ইয়াত কি পূৰণ হৈ আছে 1/2 গতিকে আমি ইয়াত কি লিখিব লাগিব 1/2 লিখিব লাগিব তেতিয়ালে এইটো আমাৰ কি প্ৰয়োগ কৰা হল এইটো প্ৰয়োগ কৰা হল বিতৰণ বিধি কাৰণ 2/3 টো 1 ৰ লগত -1/4 ৰ লগত আৰু +1/2 ৰ লগত বিতৰণ হৈ আছিল এটো আমি একেলগে ওলাই লৈছো একেবাৰে হেকত আছিল আমাৰ +1 বিধিটোৰ নাম যদি আমি লিখিব লাগে আমি ব্ৰেকেটত লিখি দিম বিতৰণ বিধি এতিয়া ইয়াত ব্ৰেকেটৰ ভিতৰত আমি কি পাইছো
1 পাইছো আৰু দুটা ভগ্নাংশ পাইছো ইয়াত প্লাস চিহ্ন আছে মাইনাস চিহ্ন আছে গতিকে কি হৈছে বিতৰণ বিধিটো কিহৰ ক্ষেত্ৰত হৈছে বিয়োগ আৰু যোগৰ ক্ষেত্ৰত পূৰণৰ বিতৰণ বিধি হৈছে নেক্সট আমি কৰিব গলে 2/3 into এই গোটেইখিনি ব্ৰেকেটৰ ভিতৰখিনি আমি যোগ কৰিব লাগে যোগ কৰিলে আমি এলসিএম পাম 4 এতিয়া 1 ৰ তলত কি আছিল এটা 1 আছিল সেই 1 টোৰে যদি 4 ক ডিভাইড কৰি তেলে 4 ওলাব সো 1 ৰ লগত কি মাল্টিপ্লাই হ'ব 4 হ'ব মাইনাস 1 1 ৰ তলত কি আছিল 4 আছিল 4 ৰে 4 ক ডিভাইড কৰিলে 1 পাম সেই 1 টো মাল্টিপ্লাই কৰিম প্লাস চিন আছে প্লাস চিন দিও এতিয়া ইয়াত আছিল 1 1 ৰ লগত কি আছে হৰ হিচাপে আছে 2 2 ৰে যদি 4 ক ডিভাইড কৰো তেতিয়াল 2 পাম সেই 2 টো আমি ইয়াত মাল্টিপ্লাই কৰিব লাগিব প্লাস 1 আছিল একেবাৰে লাষ্টত এতিয়া 2/3 into এইখিনি যদি আমি সিম্পলিফাই কৰো 1 into 4 equal to 4 1 into 1 minus 1 হ'ব এটো কি হ'ব plus 2 হ'ব divided by 4 হ'ব এতিয়া লাষ্টত আছিল আমাৰ plus 1 এতিয়া 2/3 into এটো যদি আমি সিম্পলিফাই কৰো প্লাস কৰিলে কি হ'ব 4 minus 1 equal to 3 plus 2 equal to 5 হৈ আছে গতিকে 5/4 plus 1 এতিয়া এই 2 ৰে 4 ক কাটিলে দুই বাৰ যাব গতিকে ওপৰত থাকি গল 5 তলত 3 into 2 equal to হৈ আছে 6 plus 1 আমি এটো এতিয়া সিম্পলিফাই কৰিব লাগে ইয়াত কৰিছো 5/6 plus 1 এনেকুৱা থাকিলে আমি জানো কি তলত এলসিএম আহিব 6 ইয়াত 5 আছিল 5 লিখি ললো প্লাস 1 ৰ লগত কি মাল্টিপ্লাই হয় 6 মাল্টিপ্লাই হয় সো 1 into 6 এটো কৰিলে কি হ'ব 5 plus 6 divided by 6 equal to হৈ আছে আমাৰ 11/6 এটো आंसर হয় সো ইয়াত কেইটা বিধি প্ৰয়োগ কৰা হৈছে দুটা বিধি প্ৰয়োগ কৰা হৈছে প্ৰথমত কি ক্ৰম বিনিময় বিধি তাৰ পিছত কি বিতৰণ বিধি এনেকুৱাকে আমি কোৱেশ্চন নম্বৰ 5 কৰিব পাৰো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত দিছে 4/7 into -5/9 plus 4/7 into 1/5 গতিকে এইখিনিত কি আছে এইখিনিটো আছে 4/7 আৰু ইয়াতো আছে 4/7 গতিকে 4/7 কি হৈ আছে বিতৰণ হৈ আছে ইয়াক আমি কি কৰিব পাৰো এক লগে উঠাব পাৰো এক লগে ললে কি হৈ যাব আমি 4/7 ব্ৰেকেটৰ বাহিৰত লিখিলাম 4/7 into এতিয়া প্ৰথমত 4/7 ৰ লগত কি মাল্টিপ্লাই হৈ আছিল -5/9 তাৰ পিছত প্লাস চিন আছিল আমি প্লাস চিন দি লও পিছৰ যে 4/7 মাল্টিপ্লাই হৈ আছিল তাত কি মান আছিল আকৌ 1/5 আছিল গতিকে ইয়াত ব্ৰেকেটৰ ভিতৰত 1/5 ৰৈ যাব গতিকে আমি কি পালো 4/7 বাহিৰত উঠাই লোৱাৰ লগে লগে প্ৰথম খিনিত কি থাকি গল -5/9 থাকি গল আৰু পিছৰ খিনিত কি মান থাকি গল 1/5 থাকি গল মাজত প্লাস চিন আছিল এনেকুৱাকে মাজত প্লাস চিন দিলো এইটো আমাৰ হৈ গল কি পূৰণৰ বিতৰণ বিধি হিয়ৰ ক্ষেত্ৰত যোগৰ ক্ষেত্ৰত গতিকে আমি লিখি দিও বিতৰণ বিধি এতিয়া আমি কি কৰিব পাৰিম সিম্পলিফাই কৰিব পাৰিম ব্ৰেকেটৰ ভিতৰখিনি বেলেগকে যোগ কৰি লম 4/7 into এতিয়া এইটো ব্ৰেকেট উঠালে আমি কি পাম -5/9 পাম -5 ত আমি ব্ৰেকেট ৰাখিব পাৰো এনেকে +1/5 এইটো যদি আমি ভগ্নাংশৰ যোগ কৰো 4/7 into 9 আৰু 5 দুইটাৰ এলসিএম হ'ব আমাৰ 45 কাৰণ 9 আৰু 5 কি হয় কো প্ৰাইম হলে কি কৰিব লাগে আমি মাল্টিপ্লাই কৰিলে যেটো পাও হেটো এলসিএম হয় এতিয়া -5 আছিল ইয়াত গতিকে আমি লিখি লও -5 ৰ লগত কি পূৰণ কৰিব লাগে এটো আমি চাব লাগে 9 ৰে 45 ক ডিভাইড কৰিলে আমি কি পাম 5 পাম সো সেই 5 তে আমি মাল্টিপ্লাই কৰিব লাগিব -5 ৰ লগত এতিয়া প্লাস আছিল প্লাস চিন দি লও ইয়াত 1 আছিল 1 টো লিখি লও 1 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 1 ৰ তলত হৰ হিচাপে আছিল 5 এতিয়া 5 ৰে 45 ক ডিভাইড কৰিলে 9 পাম এই 9 টো আমি মাল্টিপ্লাই কৰিব লাগিব এতিয়া 4/7 into তলত পাই গলো 45 ওপৰত -5 into 5 মাইনাস ইয়াত কেইটা আছে এটা মাইনাস এটা প্লাস আমি কৈছিলো কি অযুগ্ম সংখ্যক মাইনাস থাকিলে মাইনাস হয় পূৰণফলটো গতিকে কি হ'ব মাইনাস হ'ব 5 into 5 equal to হৈ আছে 25 আমি পালো -25 plus 1 into 9 equal to হৈ আছে আমাৰ 9 এতিয়া -25 ত আমি ব্ৰেকেট দি কেনেও লিখিব পাৰো নিলিখিলেও কোনো কথা নাই এতিয়া আমি কৰিলে কি পাম 4/7 into -25 plus 9 -25 আৰু প্লাস 9 আমি যদি চাবলৈ যাও যোগ বিয়োগ চিন বাদ দিলে এইটোৰ ভ্যালু কিমান আহিব এইটো আহিব 25 আৰু এইটো আহিব 9 যেটোক আমি মোড ভ্যালু বুলি কও যোগ চিন বিয়োগ চিন বিলাক বাদ দিললে এইটো কিমান পালো -25 ইকুৱেল টু ভ্যালু পালো কিমান 25 আৰু এইটো +9 ৰ ভ্যালু পালো কিমান 9 এতিয়া আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম কেতিয়া যদি হে চিন বিপৰীত থাকে ইয়াত মাইনাস আছিল ইয়াত প্লাস আছিল গতিকে আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম কি ডাঙৰ মোড ভ্যালু যাৰ ডাঙৰ এইটোৰ পৰা মোড ভ্যালু যাৰ সৰু এইটো বিয়োগ কৰিম
এতিয়া 25 minus 9 কৰিলে আমি পাই আছো 16 এটা 16 ৰ আগত কি চিন আহিব এইটো সোৱাৰ কাৰণে আমি চাম ইয়াত মোড ভ্যালু কোনটো ডাঙৰ আছিল 25 ৰ আগত কি চিন আছিল মাইনাস আছিল যদি হেতু চিনে আহিব 16 ৰ আগত রুল কি হয় এনেকুৱা যদি প্লাস মাইনাস থাকে তেতিয়া হলে কি কৰিব লাগে প্লাস মাইনাস উঠাই কেনে চাব লাগে কোনটো সংখ্যা ডাঙৰ যদি প্লাস মাইনাস উঠাই দিও তেতিয়া হলে obviously 25 ডাঙৰ আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম কেতিয়া যদি হে চিন বেলেগ বেলেগ থাকে যদি চিন একে থাকিলে হয় আমি এই দুটা কি কৰিলো হয় যোগ কৰিলো হয় যোগ কৰি কেনে যোগফলৰ আগত কি চিন বহালো হয় ডাঙৰটোৰ আগত যি চিন থাকে এইটোৱে বহালো হয় আমি পিছৰ স্টেপত কৰিলে পাই যাম এনেকুৱা এতিয়া আমি কি কৰিলো চিন যেহেতুকে বেলেগ বেলেগ আছিল ডাঙৰটোৰ পৰা আমি সৰুটো মাইনাস কৰিলো কোনটো মোড ভ্যালুটো মাইনাস কৰি কেনে কিমান পাইছিলো 16 এতিয়া 16 ৰ আগত কি চিন হ'ব সোৱাৰ কাৰণে আমি কি চাইছো যেটো মোড ভ্যালু ডাঙৰ আছিল 25 ইয়াৰ আগত কি চিন আছিল এইটো চাইছো মাইনাস আছিল গতিকে 16 ৰ আগত আমি মাইনাসটো লগাই দিছো এনেকৈ কৰিলে আমাৰ সহজতে যোগ বিয়োগ বিলাক কৰিব পাৰি নহলে আমি চিন্তা কৰিব লাগিব 25 টকা ধাৰ আছে 9 টকা জমা আছে ধাৰ মাৰিলে 16 টকা ধাৰ থাকিব ধাৰ থাকিলে মাইনাস এবিলা কৰাতকে এনেকে সিধাকে কৰিব পাৰি এতিয়া আমি কি পালো ইয়াত ওপৰত পালো -16 তলত পালো 45 এটো সিম্পলিফাই মাল্টিপ্লাই কৰিলে 4 * 16 কৰিলে আমি পাম 64 প্লাস মাইনাস মাইনাস হৈ যাব 7 * 45 কৰিলে আমি পাম 315 সো এইটো आंसर হয় কিমান পালো আমি -64/315 সো এইটো আমাৰ হৈ গল ইয়াত আমাৰ কি কৰা হৈছে অকল এটা বিধি প্ৰয়োগ কৰা হৈছে কি বিধি বিতৰণ বিধি প্ৰয়োগ কৰা হৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 কৰিম কোৱেশ্চন নম্বৰ 6 ত আমাক দিছে 2/3 * -5/7 -1/6 * 3/7 + 1/14 * 2/3 সো আমি যিখিনি নিয়ম শিকিলো সেইখিনি যদি আমি ফলো কৰিব যাও তেতিয়া হলে ইয়াত 2/3 আছে ইয়াত 2/3 আছে বাকি মাজত যিখিনি আছে ইয়াত 2/3 নাই গতিকে 2/3 থকাখিনি আমি আগত লিখি লম আগত লিখিলে বিধিটো হ'ব ক্ৰম বিনিময় বিধি এনেকৈ আমি লিখিব পাৰো 2/3 * -5/7 এটো কি আমি আগত লিখিলে হৈ আছে +1/14 * 2/3 মাজৰখিনি আমি পিছত লিখি দিম কি হৈ যাব -1/6 * 3/7 বিধিটো কি বিধি প্ৰয়োগ কৰা হল তেতিয়া হলে ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি এতিয়া আমি কি কৰিব পাৰো প্ৰথম দুটা টাৰ্মত কি আছিল 2/3 আছিল আমি 2/3 একেলগে ব্ৰেকেটৰ বাহিৰত লিখিব পাৰো লিখিলে কি হ'ব বিধিটো বিতৰণ বিধিৰ প্ৰয়োগ কৰা হ'ব আমি ইয়াৰ কাৰণে এটো 2/3 আমি আগত লিখি লব পাৰো এটো 1/14 * 2/3 আছে এটো আমি এবাৰ কাৰেকচন কৰি লব পাৰো এনেকে 2/3 * 1/14 কৰি লব পাৰো আৰু এটো নলুৱাকে প্ৰয়োগ কৰিলেও একো ভুল নহয় আমি কৰি লও 2/3 * -5/7 প্লাস এটো আমি 2/3 * 1/14 কৰি লৈছো যেহেতুকে প্ৰথম কৰি আছো -1/6 * 3/7 এতিয়া 2/3 যদি আমি বাহিৰত লৈ লও তেতিয়া হলে হৈ আছে ইয়াত প্ৰথমখিনিৰ পৰা কি থাকিব -5/7 থাকিব সো -5/7 প্লাস ইয়াত কি থাকিব 2/3 যদি আমি বাহিৰত লৈ লও কি থাকিব 1/14 থাকিব গতিকে এইটো কি হৈ গল এইটো হৈ গল পুৰণৰ বিতৰণ বিধি প্ৰয়োগ কৰা হৈ গল আমাৰ এতিয়া কি আছিল -1/6 * 3/7 আমি এতিয়া ইয়াৰ ব্ৰেকেটৰ ভিতৰখিনি যোগ কৰিম 2/3 এটো যোগ কৰিলে আমি কি পাম 7 আৰু 14 ইয়াত কি 7 দুগুণা 14 হয় গতিকে এলসিএম কিমান হ'ব 14 হ'ব এতিয়া -5 ৰ লগত কি পূৰণ হ'ব -5 ৰ লগত পূৰণ হ'ব 2 কাৰণ 7 ৰে 14 পূৰণ কৰিলে আমি কি পাও 2 পাও যোগ 1 ৰ লগত তলত 14 আছিল গতিকে 1 এ পূৰণ হ'ব এতিয়া ইয়াত কি আছিল -1/6 * 3/7 2/3 তলত পাই গলো আমি 14 ওপৰত কি হ'ব -5 * 2 = হৈ আছে -10 1 * 1 = হৈ আছে 1 গতিকে আমাৰ এনেকুৱা হৈছে -5 * 2 = হৈ আছে -10 আৰু 1 * 1 হৈ আছে 1 গতিকে -10 + 1 = আমি পাই আছো -9 একেলগে আমি ইয়াত লিখি দিব পাৰো -9 এটো ব্ৰেকেটৰ ভিতৰত ৰাখিব পাৰো ইয়াত পাইছো আমি -1/6 * 3/7 এতিয়া 2 ৰে যদি 14 ক কাটো তেতিয়া হলে কিমান পাম 7 পাম 2 ৰ জায়গাত কি থাকিব 1 থাকিব এতিয়া 3 ৰে যদি মই -9 ক কাটি দিও তেতিয়া হলে প্লাস মাইনাস আছে ৰিজাল্টত কি আহিব -3 আহি যাব বা আমি কি কৰিব পাৰো -3 ৰে যদি কাটি দিও তেতিয়া হলে এটো কি পাম আমি 3 পাম আৰু ইয়াত কিমান পাম -1 পাই যাম এনেকুৱাও কৰিব পাৰো নতুবা আমি কি কৰিব পাৰো
এইটো মাইনাছ নিদি কেনে 3 ৰে -9 ক কাটি কেনে আমি কি লিখিব পাৰো ইয়াত -3 লিখিব পাৰো যদি এনেকুৱা লিখো তেতিয়াহলে আমি কি পালো ইয়াত পাই গলো ইয়াত এটা 1 থাকিব 1/1 ইনটু -3/7 ইয়াত আগৰ পৰাই আছিল কিমান -1/6 ইনটু 3/7 এতিয়া যদি আমি চাও কি দেখা পাম ইয়াতো কি আছে ইয়াতো আছে 3/7 ইয়াতো আছে 3/7 ইয়াত মাত্ৰ 3/7 যত আছে 3 ৰ আগত এটা মাইনাস চিন আছে এটো যদি আমি পূৰণ কৰি লও ইয়াত আগত কি আছিল আগত প্লাস আছিল প্লাস মাইনাস পূৰণ হৈ কেনে মাইনাস হ'ব গতিকে আমি এনেকুৱা লিখিব পাৰো এটো ইকুৱেল টু এটো মাইনাস চিনটো 3 ৰ আগত আছিল এটো আমি একেবাৰে আগত দি লব পাৰো দি ললে হ'ব -1/1 ইনটু 3/7 তাৰ পিছত আছে -1/6 ইনটু 3/7 সো আমি দেখিছো 3/7 দুয়োটাতে মাল্টিপ্লাই হৈ আছে ইয়াত এইখিনি এটা পাৰ্ট হয় আৰু এইখিনি এটা পাৰ্ট হয় দুয়োটা পাৰ্টতে কি আছে 3/7 মাল্টিপ্লাই হৈ আছে আমি 3/7 ব্ৰেকেটৰ বাহিৰত উঠাই লব পাৰো উঠাই ললে ব্ৰেকেটৰ ভিতৰত কি থাকিব ইয়াত থাকিব -1/1 এটো অকল 1 লিখিলে হ'ব ইয়াত থাকিব -1/6 আৰু ব্ৰেকেটৰ বাহিৰত আমি কি লিখি দিম তেতিয়া হলে 3/7 এটো কি কৰা হল বিতৰণ বিধি প্ৰয়োগ কৰা হল 3/7 বিতৰণ হৈ আছিল আমি ব্ৰেকেট দি কেনে একেলগে লিখিলো এতিয়া LCM ললে LCM হ'ব 6 ইয়াত কি পাম আমি -1 * 6 হ'ব 1 এৰ 6 ক ডিভাইড কৰিলে 0 কে 6 পাও মাইনাস এটো 1 ৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 1 মাল্টিপ্লাই কৰিব লাগিব কাৰণ তলত 6 আছিল 6 এৰে 6 ক 1 টাইমছ যায় এতিয়া এটো ইনটু আছে 3/7 এটো পাই গলো 6 1 * 6 মাইনাস হ'ব এটো কি হ'ব -1 তলত আছে কিমান 6 * 3/7 এতিয়া -6 -1 এটো কৰিলে আমি পাই আছো -7 মাইনাস চিনটো আমি একেবাৰে আগত দি লিখি কেনে এনেকে 7 লিখিব পাৰো -7 টো এতিয়া -7 তলত আছিল 6 ইনটু 3/7 7 ৰ লগত 7 আমি যদি কাটি দিও তেতিয়া হলে আমি 1 পাম এতিয়া 3 ৰে 6 ক কাটিলে আমি পাই আছো 2 গতিকে आंसर আহি আছে আমাৰ -1/2 তেতিয়া হলে এই অংকটো কৰতে আমি কি কৰিছো প্ৰথম কৰিছো ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিছো তাৰ পিছত এবাৰ কি কৰিছো আমি বিতৰণ বিধি প্ৰয়োগ কৰিছো বিতৰণ বিধি প্ৰয়োগ কৰতে আমি ব্ৰেকেটৰ ভিতৰখিনি সিম্পলিফাই কৰি কি পাইছিলো -3/7 এটো আমি কি লিখিলো মাইনাস চিনটো আগত লগাই কেনে 3/7 লিখাৰ লগে লগে আমি দেখা পালো কি ইয়াত দুয়োটা পাৰ্টতে 3/7 আছিল গতিকে আকৌ এবাৰ আমি বিতৰণ বিধি প্ৰয়োগ কৰিলো বিতৰণ বিধি প্ৰয়োগ কৰি কেনে আমি आंसर পালো কিমান -1/2 সো আমাৰ এইটো কোৱেশ্চন নম্বৰ 7 কমপ্লিট হৈ গৈছে